हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিওটোলৈ। বন্ধুসকল আজিৰ ভিডিওটোত আমি অসমত যি এলপি ইউপি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে ইয়াৰ ওপৰত এটি গুৰুত্বপূৰ্ণ ভিডিও আগবঢ়াম যেটো হ'ব এলপি লেভেলত অৰ্থাৎ লয়াৰ প্ৰাইমাৰী লেভেলত যি মানে হায়াৰ সেকেন্ডাৰী 50% ৰ কথা আছে হেটোৰ ওপৰত। তো আজি এটো ভিডিওত কিছু কথা আলোচনা কৰিম লগতে ৰিজাৰ্ভেশনৰ ওপৰতো কিছু কথা আলোচনা কৰা হ'ব। প্ৰথমৰ পৰা হেকলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অল কৰি ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজি মূল বিষয়টোলৈ। আপোনালোকে জানে যে ৰাজ্যত যি এডভাইসমেন্ট পাবলিশ কৰিছে এই এডভাইসমেন্টৰ ওপৰতে কিছু গুৰুত্বপূৰ্ণ কথা জানিব বিচাৰিছে বহু সংখ্যক প্ৰাৰ্থী। আমি ইয়াত বহু পৰিৱৰ্তন দেখা পাইছো এইবাৰৰ বিজ্ঞাপনত। যেনেকুৱা ধৰক আমি যদি বিচাৰিব যাও ইয়াতে সব আপোনালোকে এডভাইসমেন্টৰ যেটো ক্যাটাগরি দিয়া হৈছে ক্ৰাইটেৰিয়া যেটো দিয়া হৈছে তাতে সব এই প্ৰথম যেটো আছে ইয়াতে দিয়া হৈছে হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী or equivalent with 50% mark বুলি ইয়াত উল্লেখ কৰা হৈছে। এই যে 50% মাৰ্কৰ কথা কোৱা হৈছে যে আসলতে যিসকল প্ৰাৰ্থীৰ 50% মাৰ্ক নাই তেখেতসকলে আবেদন কৰাৰ সুযোগ পাবনে নাই। তো কথা হল ইয়াতে আপোনালোকে এটা কথা মন কৰিব যে ইয়াৰ আগতেও আপোনালোকে যেতিয়া টেট পৰীক্ষাত বহিছিলে সেই সময়তো কিন্তু যিসকল প্ৰাৰ্থীৰ হায়াৰ সেকেন্ডাৰীত 50% নাছিলে মানে ৰিজাৰ্ভেশন ক্যাটাগৰি এমওবিসি ওবিসি এই প্ৰাৰ্থীসকলে কিন্তু সুযোগ পাইছিলে 50% ৰ তলত থাকিলো তেখেতসকলৰ বাবে 5% ৰেহাইৰ ব্যৱস্থা থাকে। এটো আমাৰ দেশৰ সংবিধান প্ৰদত্ত এটা নিয়ম আৰু এই নিয়ম মতে কি কৰা হয় তেওঁলোকক সুবিধাটো দিয়া হয়। তো এই যে আমাৰ যেটো পয়েন্ট দিয়া হৈছে যে হায়াৰ সেকেন্ডাৰী অর ইকুইভ্যালেন্টত আপোনালোকৰ 50% মাৰ্ক বাধ্যতামূলক। তো এডভাইসমেন্টৰ এই যেটো কথা আছে এই কথা মতে কিন্তু বিলো 50% থকা প্ৰাৰ্থী এজনে আবেদন কৰাৰ সুযোগ নাপাব। তো এই কথাটোৰ দ্বাৰা বহুতে মানে মৰ্মাহত হৈছে বা তেখেতসকলে জানিব বিচাৰিছে যে আসলতে এটোৰ কি হ'ব। তো এবাৰ কথা হল ইয়াতে সব ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত যদি যাও আমি এই যে তলৰ 4 নম্বৰৰ যেটো পয়েন্ট আছে এই যে 4 নম্বৰৰ যেটো পয়েন্ট আছে এই পয়েন্টত উল্লেখ কৰা হৈছে যে there shall be reservation for OBC, MOBC, HC, STP, STAs, PWD, women, ex-servicemen, etc. as per existing government rules. Government rules মতে আপোনালোকৰ যেটো ৰিজাৰ্ভেশনৰ সিস্টেম থাকে সেই ৰিজাৰ্ভেশনটো আপোনালোকক দিয়া হ'ব। তো এইবাৰ কথা হল এই যে ৰিজাৰ্ভেশন যেটো দিয়া হ'ব এই ৰিজাৰ্ভেশনটো কিন্তু আপোনালোকৰ বাবে হ'ব যেটো পদৰ ভ্যাকেন্সি আছে। এই যে 4 নম্বৰত যেটো ৰিজাৰ্ভেশনৰ কথা উল্লেখ কৰা হৈছে এই 4 নম্বৰৰ ৰিজাৰ্ভেশনটো হল আপোনালোকৰ যেটো খালি পদৰ সংখ্যা আছে এই খালি পদৰ ৰিজাৰ্ভেশনৰ কথা দিয়া হ'ব মানে কিমান পাৰ্সেন্ট এসসিৰ কাৰণে কিমান পাৰ্সেন্ট ওবিসি এমওবিসিৰ কাৰণে কিমান পাৰ্সেন্ট পিডব্লিউডিৰ কাৰণে এই ৰিজাৰ্ভেশনৰ কথাটো এই 4 নম্বৰত উল্লেখ কৰিছে ইয়াত দেখুৱা হৈছে। আৰু লগতে আন এটা ৰিজাৰ্ভেশন আপোনালোকে দেখা পাব ৰিজাৰ্ভেশন ক্যাটাগৰিত যিখিনি এজৰ কথা আপোনালোকে নিশ্চয় জানে এজ ক্যালকুলেশনৰ ক্ষেত্ৰত এই যে ইয়াতে যেটো আপোনালোকৰ 5 নম্বৰ কন্ডিশন এন্ড রিক্রুটমেন্ট যেটো আছে এই 5 নম্বৰৰ কন্ডিশন যেটো আছে এই কন্ডিশনত কিন্তু উল্লেখ কৰা হৈছে এজ রিল্যাক্সেশনৰ কথা। ক্যাটাগৰি ওয়াইজ যিখিনি এজ রিল্যাক্সেশনৰ কথা থাকে সেই এজ রিল্যাক্সেশনৰ কথাখিনি ইয়াত উল্লেখ কৰিছে কিন্তু তেনেকুৱা ধৰণে ইয়াত উল্লেখ কৰি দিব লাগিছিল এইচএছৰ ক্ষেত্ৰত যেটো আছে এইচএছৰ 50% বুলি যেটো মাৰ্ক ইয়াত উল্লেখ কৰিছে ইয়াত উল্লেখ কৰি দিব লাগিছিল কিন্তু এই এডভাইসমেন্ট মতে যদি আমি যাব বিচাৰো তেনেহলে ইয়াত এট লিস্ট 50% মাৰ্ক থাকিবই লাগিব এইচএছত যদি আপুনি এলপিৰ এজন শিক্ষক হ'ব বিচাৰে। তো বন্ধুসকল কথাটো হল যে এইবাৰৰ এই বিজ্ঞাপনৰ যি পৰিৱৰ্তন এই পৰিৱৰ্তনসমূহ কিন্তু তেনেকুৱা ধৰণৰ আমি মানে ফুললি সলিউশন দিব নোৱাৰো। তো আমি অহা 2 জানুৱাৰীত যেতিয়া পোৰ্টেল খুলি দিয়া হ'ব সেই পোৰ্টেল খুলিলে তাতে আবেদন কৰিব যাওতে আপোনালোকে নিশ্চিতভাৱে কথাখিনি ক্লিয়াৰিফিকেশন পাব। আৰু কথা হল যদি আপোনালোকে বিলো 50% আছে যদি আপোনালোকৰ এপ্লিকেশন কৰিবলৈ সুযোগ পায় বা এপ্লিকেশন কৰোতে আপলোড যদি লয় তেনেহলে নিশ্চিতভাৱে আপোনালোকে আবেদন কৰি দিব আৰু পাৰিলে আপোনালোকে বিভিন্ন ধৰণে মেমোৰেন্ডাম দিয়াৰ চেষ্টা কৰিব শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীলৈ। তো বন্ধুসকল কথাটো হল যে আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক এই দুটা কথা আলোচনা কৰিলো যে আসলতে 50% আৰু ৰিজাৰ্ভেশন যদি ভিডিওটো অলপ হলেও ভাল পায় তেনেহলে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।